নমস্কাৰ দৰ্শক সকল Google Drive Optionsৰ টিউটৰিয়েলত আপোনাক স্বাগতম এই টিউটৰিয়েলত আমি Google Driveত উপলব্ধ বিকল্প সম্পৰ্কে শিকিম যেনে এটা ডকুমেন্ট এটা স্প্ৰেডশীট আৰু এটা প্ৰেজেন্টেচন তৈয়াৰ কৰা ফাইল আৰু ফোল্ডাৰ আপলোড কৰা আৰু বিকল্প শেয়াৰ কৰা এই টিউটৰিয়েলৰ বাবে এটা কাৰ্যকৰ ইন্টাৰনেট সংযোগ আৰু কোনো এটা ওয়েব ব্ৰাউজাৰ প্ৰয়োজন আমি Firefox ওয়েব ব্ৰাউজাৰ ব্যৱহাৰ কৰিম পূৰ্ব জ্ঞান হিচাপে আপোনাৰ জিমেইল সম্পৰ্কে মৌলিক জ্ঞান থাকিব লাগে নহলে আমাৰ ওয়েবসাইটত প্ৰাসংগিক জিমেইল টিউটৰিয়েল চাওক এতিয়া আৰম্ভ কৰো ওয়েব ব্ৰাউজাৰ খুলক আৰু আপোনাৰ জিমেইল একাউণ্টত লগইন কৰক মই এইটো ইতিমধ্যে কৰিছো ওপৰত খুফালে আমাৰ নামৰ কাষত এটা গ্ৰিড আইকন দেখিব পাৰো আমি এইটোৰ ওপৰত মাউস ৰাখিলে হেল্প টেক্সটে কয় এপছ এইটোত টিপক এইটোৱে আমাৰ কিছু গুগল এপছ দেখাই যেনে গুগল প্লাছ সাৰ্চ ইউটিউব মেপছ প্লে ষ্টৰে নিউজ মেইল ড্ৰাইভ ক্যালেন্ডাৰ আৰু অন্যান্য আমি তাৰ ওপৰত টিপিলে আমি নিৰ্দিষ্ট গুগল এপত উভতি যাও এপছ আইকনক অন্য কোনো স্থানত ড্ৰেগ কৰি আমাৰ পছন্দৰ ওপৰত ভিত্তি কৰি এই তালিকা পূৰ্ণ বিন্যস্ত মানে ৰিএৰেঞ্জ কৰিব পাৰি এই টিউটৰিয়েলত আমি বিশেষভাৱে ড্ৰাইভ সম্পৰ্কে শিকিম সেয়ে আমি ড্ৰাইভত টিপো এইটোৱে এটা নতুন টেবত গুগল ড্ৰাইভ পৃষ্ঠা খুলিব পৃষ্ঠাৰ শীৰ্ষত আমি এটা সাৰ্চ বাৰ দেখিব পাৰো বাওফালে কিছু মেনু আছে আৰু ওপৰৰ সোঁফালে কিছু আইকন আছে কেন্দ্ৰত আমি দুটা ফাইল দেখিব পাৰো প্ৰথমটো গুগল টিম দ্বাৰা একাউণ্ট নিৰ্মাণৰ সময়ত আমাৰ সৈতে শেয়াৰ কৰা হৈছিল দ্বিতীয়টো সেই ফাইলটো যি নিজে আগত আপলোড কৰিছিলে এতিয়া বাওফালৰ মেনু চাও আমাৰ ওচৰত নিম্নলিখিত মেনু আছে নিউ মাই ড্ৰাইভ shared with me Google Photos Recent Starred আৰু Trash ডিফল্ট ৰূপে My Drive মেনু নিৰ্বাচিত হ'ব আৰু তাৰ বিষয়বস্তু কেন্দ্ৰত প্ৰদৰ্শিত হ'ব সকলো ফাইল আৰু ফোল্ডাৰ মাজৰ অংশত প্ৰদৰ্শিত হ'ব সেয়ে আমি PDF আৰু zip ফাইল দেখিব পাৰো যি আমি পূৰ্ববৰ্তী টিউটৰিয়েলত আপলোড কৰিছিলো আমি যি ফাইল তৈয়াৰ বা আপলোড কৰিছিলো সেইবোৰো My Driveত সংৰক্ষিত হ'ব পিছৰ মেনু হল Shared with me এইটোত টিপু কোনোবাই যদি আমাৰ সৈতে এটা ফাইল বা ডকুমেন্ট শেয়াৰ কৰে এইটো এই মেনুৰ তলত প্ৰদৰ্শিত হ'ব এতিয়া পৰ্যন্ত কোনেও আমাৰ সৈতে কোনো ফাইল শেয়াৰ কৰা নাই সেয়ে এইটো খালি অলপতে ড্ৰাইভত গুগল ফটোজ এক্সেছ কৰিবলৈ গুগলে এটা শৰ্টকাট লিংক তৈয়াৰ কৰিছে আমি এই টিউটৰিয়েলৰ বাবে এই বিকল্পটো বাদ দিও ৰিচেণ্ট মেনুৱে সেই ফাইল বা ডকুমেন্টৰ তালিকা প্ৰদৰ্শন কৰে যি আমি অলপতে খুলিছো এইটোৱে My Drive আৰু Shared with me উভয় বিষয়বস্তু প্ৰদৰ্শন কৰাব সেয়ে ইয়াত আমি PDF আৰু zip ফাইল দেখিব পাৰো কাৰণ আমি এইটো আগতে খুলিছো Start আমি ইম্পৰ্টেন্ট হিচাপে কোনো ফাইল বা ডকুমেন্ট চিহ্নিত কৰি ৰাখিলে সেই ফাইল এই মেনু তলত প্ৰদৰ্শিত হ'ব My Drive মেনুত উভতি যাও আৰু আমাৰ PDF ফাইলত সু ক্লিক কৰো এতিয়া এড ষ্টাৰ বিকল্প চয়ন কৰক ইয়াৰ পিছত Starred মেনুত টিপক ইয়াত এইটো আমাৰ ফাইল এই ফাইলৰ এটা কপি তৈয়াৰ কৰো সেয়ে আৰু এবাৰ ফাইলত সু ক্লিক কৰি আৰু মেক a copy বিকল্প চয়ন কৰো এতিয়া আমাৰ ওচৰত দুটা ফাইল আছে তাৰে এটাক মুছি পেলাও এই ফাইল নিৰ্বাচন কৰক আৰু কিবৰ্ডত ডিলিট কি টিপক ট্ৰাশ মেনুৰ তলত মুছি পেলোৱা ফাইল বা ডকুমেন্ট প্ৰদৰ্শিত হ'ব যদিও মুছি পেলোৱাটো অস্থায়ী আমি এম্পটি ট্ৰাশ বিকল্পটো নিৰ্বাচন কৰি ট্ৰাশ মেনুৰ পৰা সকলো ফাইল স্থায়ীভাৱে মুছি পেলাবলৈ পাৰো ট্ৰাশ মেনুত যি সকল ফাইল আছে সেয়া স্বয়ংক্ৰিয়ভাৱে 30 দিনৰ পিছত গুগল সাৰ্ভাৰ ইয়াৰ পৰা স্থায়ীভাৱে মুছি যাব এতিয়া ফাইল আৰু ফোল্ডাৰ তৈয়াৰ আৰু আপলোড কৰা শিকো এইটো কৰাৰ চাৰিটা উপায় আছে প্ৰথম উপায় হল বাওফালে ৰঙা ৰঙৰ নিউ বুটামত টিপু দ্বিতীয় উপায় My Drive বিকল্পত সু ক্লিক কৰক এতিয়া
My Driveত উভতি আহো। My Drive বিকল্পত আমি কেন্দ্ৰৰ এলেকাত হু ক্লিক কৰিব পাৰো। অৱশেষত ওপৰৰ My Drive ড্ৰপ ডাউন মেনুত টিপক। এতিয়া নিউ বিকল্প দি অন্বেষণ কৰো। নিউ বুটামত টিপক। এইটোৱে কিছু বিকল্প দেখাব যেনে ফোল্ডাৰ, ফাইল আপলোড, গুগল ডক্স, sheets, slides আৰু অন্যান্য। আমি এটা কৰি প্ৰতিটো বিকল্প দেখিব পাৰো। আমি ফোল্ডাৰ বিকল্প ব্যৱহাৰ কৰি এটা ফোল্ডাৰ তৈয়াৰ কৰিব পাৰো। এইটোত টিপক। অবিলম্বে এইটোৱে আমাৰ নামৰ বাবে অনুৰোধ কৰে। এই ফোল্ডাৰৰ নাম স্পোকেন টিউটৰিয়েল দিয়ক আৰু ক্ৰিয়েট বুটামত টিপক। ডিফল্ট ৰূপে এই ফোল্ডাৰ My Driveৰ তলত প্ৰদৰ্শিত হ'ব। আমি এইটোক ইয়াত কেন্দ্ৰৰ এলেকাত দেখিব পাৰো। ফোল্ডাৰে আমাৰ ফাইলক ভালমতে আয়োজন কৰি ৰাখিবলৈ সাহায্য কৰে। সেয়ে আমি পৃথক ফোল্ডাৰ তৈয়াৰ কৰিব পাৰো, উদাহৰণস্বৰূপে পাৰ্সোনেল, ওয়াৰ্ক ইত্যাদি। কোনো ফাইল আপলোড কৰিবলৈ প্ৰথমে নিউ বুটামত টিপি ফাইল আপলোডত টিপক। এইটোৱে এটা ফাইল ব্ৰাউজাৰ উইন্ডো খুলিব। আপুনি যি ফাইল আপলোড কৰিব বিচাৰে তাক ব্ৰাউজ কৰি আৰু নিৰ্বাচন কৰক। মই ডেস্কটপ ইয়াৰ পৰা xyz.odt ফাইল নিৰ্বাচন কৰিম আৰু ওপেন বুটামত টিপিম। তলত সোঁফালে আমি আপলোডৰ অগ্ৰগতি চাব পাৰো। এইটোৱে ফাইলৰ আকাৰ আৰু ইন্টাৰনেট গতিৰ ওপৰত ভিত্তি কৰি কিছু সময় ল'ব পাৰে। এবাৰ সম্পন্ন হলে আপলোড কৰা ফাইল কেন্দ্ৰৰ এলেকাত প্ৰদৰ্শিত হ'ব। এতিয়া তলৰ প্ৰোগ্ৰাম উইন্ডোটো বন্ধ কৰক। একেইভাবে আমি ফোল্ডাৰ আপলোড বিকল্প ব্যৱহাৰ কৰি ড্ৰাইভত এটা ফোল্ডাৰ আপলোড কৰিব পাৰো। এই বৈশিষ্ট্য মাত্ৰ নিৰ্দিষ্ট ব্ৰাউজাৰত পোৱা যাব পাৰে, যেনে গুগল ক্ৰোম। কিভাবে আমি আপলোড কৰা ফাইল স্পোকেন টিউটৰিয়েল ফোল্ডাৰত স্থানান্তৰ কৰিব পাৰো। ফাইল এইভাবে ফোল্ডাৰত মাত্ৰ ড্ৰেগ আৰু ড্ৰপ কৰক। এতিয়া বাওফালে My Drive বিকল্প ভালমতে চাওক। ইয়াৰ বাওফালে এটা সৰু ত্ৰিভুজ লক্ষ্য কৰক। এইটো টিপিলে এইটোৱে My Driveৰ তলত সাব ফোল্ডাৰ দেখাব। চাওক, ইয়াত আমাৰ স্পোকেন টিউটৰিয়েল ফোল্ডাৰ আছে আৰু ইয়াৰ ভিতৰত xyz.odt ফাইল আছে। আমাৰ দৈনিক কামৰ বাবে ডকুমেন্ট, স্প্ৰেডশীট আৰু প্ৰেজেন্টেশন ব্যৱহাৰ কৰো। তাত কি ড্ৰাইভত তৈয়াৰ আৰু পৰিচালনা কৰা সম্ভৱ? হয়, সম্ভৱ। গুগল ড্ৰাইভত অন্য অফিস সুটৰ নিচিনা আমি ডকুমেন্ট, স্প্ৰেডশীট আৰু প্ৰেজেন্টেশন তৈয়াৰ কৰিব পাৰো। ইয়াত ডকুমেন্ট তৈয়াৰ কৰিবলৈ গুগল ডক্স, স্প্ৰেডশীট তৈয়াৰ কৰিবলৈ গুগল শ্যিটছ আৰু প্ৰেজেন্টেশন তৈয়াৰ কৰিবলৈ গুগল শ্লাইডছ আছে। স্পষ্টীকৰণৰ বাবে আমি গুগল ডক্স ব্যৱহাৰ কৰি মাত্ৰ এটা ডকুমেন্ট তৈয়াৰ কৰা প্ৰদৰ্শন কৰিম। এটা নতুন ডকুমেন্ট তৈয়াৰ কৰিবলৈ নিউ বুটামত টিপক আৰু গুগল ডক্স বিকল্প নিৰ্বাচন কৰক। এইটোৱে এটা নতুন টেবত এটা খালী ডকুমেন্ট খুলিব। আমি দেখিব পাৰো যে মেনু আৰু টেক্সট ফৰমেটিং বিকল্প অন্য অফিস সুটৰ নিচিনা একেই আছে। ওপৰত লক্ষ্য কৰক যে ডকুমেন্টৰ শিৰোনাম হল আনটাইটেলড ডকুমেন্ট। এইটো এটা সম্পাদনযোগ্য শিৰোনাম। শিৰোনাম সলাবলৈ টেক্সটত টিপক। ৰিনেম ডকুমেন্ট উইন্ডো খোলে। ইয়াত আমি ডকুমেন্টৰ বাবে উপযুক্ত শিৰোনাম লিখিব পাৰো। মই লিখিম মাই ফাৰ্ষ্ট গুগল ডক আৰু OKত টিপু। শিৰোনামত পৰিবৰ্তন লক্ষ্য কৰক। ইয়াৰ পিছত ইয়াত কিছু বিষয়বস্তু লিখো, ধৰক ওয়েলকাম টু গুগল ডক্স। এই ডকুমেন্টত যিকোনো সংযোজন, পৰিবৰ্তন বা মুছি পেলোৱাবোৰ স্বয়ংক্ৰিয়ভাৱে সংৰক্ষণ হ'ব। ওপৰত হেল্প বিকল্পৰ ওচৰত অল চেঞ্জেছ সেভড ইন ড্ৰাইভ এই বাৰ্তাটো চাওক। এইটো টিপিলে আমি সোঁফালে ৰিভিজন হিষ্ট্ৰী দেখিব পাৰো। ইয়াত অন্তিম পৰিমাৰ্জিত তাৰিখ আৰু সময় আছে আৰু লগতে দেখাই যে কি পৰিমাৰ্জিত কৰিছে। এতিয়াৰ বাবে এই ডকুমেন্টখনৰ কাৰো সৈতে শ্বেয়াৰ কৰা নাই। সেয়ে আমি তাৰিখ হিচাবে আজিৰ দিন মানে টুডে আৰু সময়ৰ সৈতে মাত্ৰ এজন ইউজাৰ ৰেবেকা ৰেমণ্ড দেখিব পাৰো। গুগল ডক একাধিক ব্যক্তিৰ সৈতে শ্বেয়াৰ কৰা থাকিলে পৰিমাৰ্জিত তালিকা প্ৰতিটো ইউজাৰৰ বাবে পৃথক ৰং সহ প্ৰতিটো ইউজাৰৰ দ্বাৰা কৰা সকলো পৰিবৰ্তন তালিকাভুক্ত কৰিব। আমি এই বৈশিষ্ট্য পিছৰ টিউটৰিয়েলত চাম। ৰিভিজন হিষ্ট্ৰী বন্ধ কৰক। এই টেব বন্ধ কৰো। গুগল ডক স্বয়ংক্ৰিয়ভাৱে সংৰক্ষিত হ'ব।
আৰু এবাৰ আমি মাই ড্ৰাইভত আছো আৰু আমাৰ ফাইল ইয়াত দেখিব পাৰো এইটো আৰু এবাৰ খুলিবলৈ এইটো দুইবাৰ টিপক এতিয়া আমি ওয়েলকাম টু গুগল ডক্স লাইন দুইবাৰ কপি পেষ্ট কৰিম আৰু তাৰ পিছত টেব বন্ধ কৰিম এইটো খুলিবলৈ আৰু এবাৰ ফাইলত দুইবাৰ টিপক আৰু এবাৰ ওয়েলকাম টু গুগল ডক্স লাইন কপি পেষ্ট কৰক এতিয়া ৰিভিজন হিষ্ট্ৰীত টিপক আমি তাৰিখ সময়ৰ ষ্টেম্প আৰু ইউজাৰৰ তথ্য সহ ফাইলৰ সকলো ৰিভিজন দেখিব পাৰো একাধিক ৰিভিজন নেদেখা গলে তেনেহলে তলত show more detailed revisions বুটামত টিপক ৰিভিজনবোৰ ওপৰত সৰ্বশেষ সংস্কৰণৰ সৈতে সময়ানুক্ৰমিক হিচাপে সজোৱা আছে প্ৰতিটো ৰিভিজনত টিপক আৰু বুজক যে এই বৈশিষ্ট্যই কিভাবে কাম কৰে এতিয়া এই ডকুমেন্ট অন্য দুই ইউজাৰৰ সৈতে শেয়াৰ কৰো ইয়াৰ বাবে ওপৰত সোঁফালে শেয়াৰ বুটামত টিপক অন্যান্য ডায়লগ বক্সৰ সৈতে শেয়াৰ দেখায় people টেক্সট বক্সত আমি যাৰ সৈতে এই ডকুমেন্ট শেয়াৰ কৰিব বিচাৰো তাৰ ইমেইল আইডি দিব লাগিব সেয়ে আমি লিখিম 0808 iambecky@gmail.com লক্ষ্য কৰক যে আমি আগতে যাক ইমেইল পঠিয়াইছো অটোফিল বৈশিষ্ট্য ইয়াত সেই ইমেইল আইডিৰ বাবে উপলব্ধ ইয়াত তিনটা মোড আছে যত আমি অন্যান্য ইউজাৰৰ সৈতে ডকুমেন্ট শেয়াৰ কৰিব পাৰো এই তিনটা মোড দেখিবলৈ ইয়াত এই বুটামত টিপক can edit can comment can view can edit বিকল্পয়ে ডকুমেন্টত অন্যান্য ইউজাৰ সকলক নিজেই পৰিবৰ্তন কৰাৰ অনুমতি দিয়ে can comment বিকল্পয়ে অন্যান্য ইউজাৰক পৰিবৰ্তনবোৰৰ বিষয়ে পৰামৰ্শ দিয়াৰ অনুমতি দিয়ে can view বিকল্পয়ে মাত্ৰ অন্যান্য ইউজাৰক চাবলৈ অনুমতি দিয়ে তেখেতলোকে কোনো পৰামৰ্শ বা পৰিবৰ্তন কৰিব নোৱাৰে এতিয়া can edit বিকল্প 0808 iambecky ইয়াক দিও লগতে মই stlibreoffice@gmail.com যোগ কৰিম দুটা ইমেইল আইডিৰ মাজত কমা বিভাজক ব্যৱহাৰ কৰিব নাপাহৰিব যেতিয়াই আমি ইমেইল আইডি লিখো এই উইন্ডোত এটা পৰিবৰ্তন আহে আমি এটা এড a note টেক্সট এৰিয়া পাও আমি অন্যান্য ইউজাৰক এই ডকুমেন্ট সম্পৰ্কিত কিছু তথ্য পঠাব চালে আমি ইয়াত লিখিব পাৰো মই লিখিম please find attached a document for testing purpose kindly modify or suggest as per the permission given to you thanks ray.becky অৱশেষত শেয়াৰিং প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ send বুটামত টিপক এইটোৱে আমাৰ বাৰ্তাৰ সৈতে এটা ইমেইল পঠাই আৰু অন্যান্য ইউজাৰৰ সৈতে ডকুমেন্ট শেয়াৰ কৰিবলৈ এটা লিংক পঠাই আৰু এবাৰ শেয়াৰ বুটামত টিপক তাৰ পিছত এডভান্সড ইয়াত টিপক এতিয়া STLibreOfficeৰ ইউজাৰৰ বাবে আমি শেয়াৰিং মোড can commentত সলাব পাৰো অৱশেষত save changes বুটামত টিপক আৰু তাৰ পিছত ডানত আৰু এই ডকুমেন্ট বন্ধ কৰক এতিয়া ধৰক যে উভয় ইউজাৰ শেয়াৰ কৰা ডকুমেন্টত কিছু পৰিবৰ্তন কৰে কিছুখন পিছত ডকুমেন্ট আৰু এবাৰ খুলিলে আমি অন্যান্য ইউজাৰৰ দ্বাৰা কৰা সম্পাদনা দেখিব পাৰো যিহেতু stlibreoffice@gmail.com ইয়াক মাত্ৰ পৰামৰ্শৰ অনুমতি আছে আমি ইউজাৰৰ দ্বাৰা প্ৰদত্ত পৰামৰ্শ দেখিব পাৰো মাউস পৰামৰ্শ বক্সক চেকৰ ওপৰত আৰু ক্ৰছ মাৰ্কছৰ ওপৰত লৈ যাওক এই চেক মাৰ্কে কয় যে accept suggestion আৰু ক্ৰছ মাৰ্কে কয় যে reject suggestion এতিয়া এটা পৰামৰ্শ গ্ৰহণ কৰি আৰু অন্যটো বাতিল কৰো আমি 0808 iambecky ইয়াৰ পৰা ইয়াত এটা কমেন্ট দেখিব পাৰো ইয়াত আমি এটা ৰিজল্ট বুটাম দেখিব পাৰো ইউজাৰ can edit বিকল্পৰ সৈতে কমেন্ট টেক্সটত টিপি সেই কমেন্টৰ উত্তৰ দিব পাৰে কমেন্ট থ্ৰেড মুছি পেলাবলৈ ৰিজল্ট বুটামত টিপক আমি 0808 iambecky ইয়াৰ দ্বাৰা ডকুমেন্টত কৰা কোনো পৰিবৰ্তন দেখিব নোৱাৰো আৰু এবাৰ কৰক এই ইউজাৰক ডকুমেন্টত এডিট কৰাৰ অনুমতি আছে সেয়ে আমি কিভাবে পাব পাৰো যে সেই ইউজাৰে কি পৰিবৰ্তন কৰিছে ইয়াৰ বাবে আমি আমাৰ ৰিভিজন হিষ্ট্ৰী চেক কৰিব পাৰো এইটো খুলিবলৈ আমি ফাইলত টিপিম আৰু see ৰিভিজন হিষ্ট্ৰীত আমি দেখিব পাৰো যে 0808 iambecky ই কিছু পৰিবৰ্তন কৰিছে আৰু এইটো এটা ভিন্ন ৰঙত দেখা দিয়ে
আমি stlibreoffice@gmail.com দ্বাৰা দিয়া পৰামৰ্শও চাব পাৰো যি ভিন্ন ৰঙত আছে আৰু অৱশ্যে অধিকাৰী হোৱাত আমি আমাৰ নিজৰ কাম ভিন্ন ৰঙত দেখিম এতিয়া ৰিভিজন হিষ্টৰী উইন্ডো বন্ধ কৰক ডকুমেন্ট শ্বেয়াৰ কৰাৰ আৰু এটা উপায় আছে শ্বেয়াৰ বুটামত টিপক শ্বেয়াৰ উইথ আদাৰ্ছ উইন্ডোত ওপৰৰ সো কোণত আমি গেট শ্বেয়াৰেবল লিংক টেক্সট দেখিব পাৰো এইটোত টিপক এইটোৱে কয় যে anyone with the link can view এইটোৱে এই ডকুমেন্টত এটা লিংক তৈয়াৰ কৰিব এতিয়া আমি এই লিংকক যিকোনো ইমেইল আইডিত পঠাব পাৰো যাৰ মানে হ'ল যে যাৰ ওচৰত এই লিংক আছে তেখেতে এই ডকুমেন্ট দেখিব পাৰে ইয়াৰ সৈতে আমি এই টিউটৰিয়েলৰ শেষলৈ আহিছো সংক্ষিপ্তকৰণ কৰো এই টিউটৰিয়েলত আমি শিকিছো গুগল ড্ৰাইভ এক্সেছ কৰা ফাইল তৈয়াৰ আৰু আপলোড কৰা গুগল ডক্স তৈয়াৰ কৰা আৰু শ্বেয়াৰিং বিকল্প ব্যৱহাৰ কৰা স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ সম্পৰ্কে অধিক জানিবলৈ এই লিংকত উপলব্ধ ভিডিঅটো চাওক এইটোৱে প্ৰকল্পক সাৰাংক্ষেপে বুজায় যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে স্পোকেন টিউটৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে যি অনলাইন পৰীক্ষা পাছ কৰে সিহঁতক প্ৰশংসাপত্ৰও দিয়া হ'ব আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org যোগাযোগ কৰক ই ভাৰত চৰকাৰৰ MHRD ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শিক্ষা মিছনৰ দ্বাৰা সমৰ্থিত হয় এই বিষয়ত বিস্তাৰিত তথ্য এই লিংকত প্ৰাপ্তিসাধ্য IIT বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ